এখন হৈছে 2020 চনৰ মডেল, এখন হৈছে 2025 চনৰ মডেল। হেল্ল' এভৰিৱান, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আই হোপ সকলো ভালে আছে, মই ভালে আছো। আজি মই আহিছো গোলাঘাটৰ শ্যাম বাজাজত। এতিয়া শ্যাম বাজাজৰ এখন স্পেচিয়েল বাইক মই ৰিভিউ কৰিম। এখন স্পেচিয়েল মানে আটাইতকৈ স্পেচিয়েল হ'ব, কিয়নো এখন লিজেণ্ডাৰী পালচাৰ 220 হয় আৰু পালচাৰ 220 কথা সবে জানে। আজি মই এইটো ভিডিঅ'ত বাজাজ পালচাৰ 220 2025 চনত আপোনালোকৰ কাৰণে কিনাটো ভেলু ফৰ মানি হ'বনে নহয় আৰু এখন বাইকত বাজাজে কিমানবিলাক আপডেট কৰিছে গোটেইখিনি কথা ডিছকাছ কৰিম। প্ৰথমতে ভিতৰলৈ যাওঁ, আপোনালোকক দেখাওঁ বাইকখন বাইকৰ ভালকৈ। আৰু আপোনালোকে 2025ত বাজাজ পালচাৰ 220 কিনাটো কিমান ভাল হ'ব সেইটো মই আপোনালোকক জনাম এইটো ভিডিঅ'ত। আৰু আপোনালোকে যদি 2025ত বাজাজ পালচাৰ 220 কিনিম বুলি ভাবিছে, ইয়াত কেনেকুৱা ধৰণৰ ফিচাৰ পাব আৰু কি ফিচাৰ 2025ত বাজাজে ইনক্লুড কৰিছে ইয়াত গোটেইখিনি মই আপোনালোকক দেখাম। আৰু আপোনালোকে বাজাজ পালচাৰ 220 কথা বহুত ভালকৈ জানে। এখন লিজেণ্ডাৰী বাইক হয়। ইণ্ডিয়ান মটৰচাইকেল মাৰ্কেটত স্পৰ্টছ বাইকৰ ক্ৰেজ এখন বাইকে আনিছিলে। এখন বাইকৰ বহুত বেলেগ এটা মাৰ্কেটত ভেলু আছে আৰু আপোনালোকে জানে স্পৰ্টছ বাইকৰ কেটেগৰীত এখন বাইক ৰজা বাইক হয়, এখন বাইক লিজেণ্ডাৰী বাইক হয়। আৰু 2007 চনৰ পৰা 2025 চনলৈকে 18 বছৰ এখন বাইকত বহুতবিলাক চেঞ্জেছ আহিছে। প্ৰথম BS3 কমপ্লেইনৰ পিছত BS4 আহিছে, BS4 ৰ পিছত BS6 আৰু এতিয়া 2025ত ইয়াত বহুতবিলাক ফিচাৰ এড কৰিছে। GPS নেভিগেশ্যন, ব্লুটুথ কানেক্টিভিটি, কল SMS এলাৰ্ট আৰু বহুতখিনি ফিচাৰ ইনক্লুড হৈছে। এই গোটেইখিনি মই ডিছকাছ কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে কানেক্ট হৈ থাকিব। আৰু এতিয়া এখন কালাৰ ডিনটো দেখিছে আপোনালোকে, ৰেড, ব্লেক আৰু কাৰ্বন ফাইবাৰ টাচ আছে। এনেকৈ গোটেইখিনি কালাৰ ডিনটো মই আপোনালোকক দেখাম আৰু 360 ভিউটোত কেনেকুৱা ধৰণৰ এটা ভিউ আহিব গোটেই আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে কানেক্ট হৈ থাকিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে যদি গোলাঘাট শ্যাম বাজাৰৰ পৰা বাইক বা স্কুটি কিনিবলৈ কিনিব পাৰে। ইয়াত সকলো ধৰণৰ বাইক বা স্কুটি এভেইলেবল আছে। আৰু আপোনালোকে যদি EV স্কুটাৰ ল'ম বুলি ভাবিছে, বাজাজ চেটক ইয়াত এভেইলেবল আছে। আৰু EV স্কুটাৰ ভিডিঅ'টো আপোনালোকে যদি মোৰ চোৱা নাই, মোৰ ডেছক্ৰিপশ্যনত লিংক পাই যাব, তাৰ পৰা আপোনালোকে কালেক্ট কৰি ভিডিঅ'টো চাব পাৰিব। তেতিয়াহ'লে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই আপোনালোকক দুইখন 220 এক্সজষ্ট নোটটো শুনাই দিওঁ। এখন হৈছে 2020 চনৰ মডেল, এখন হৈছে 2025 চনৰ মডেল। দুইখনে BS6 ইঞ্জিন হয় আৰু কালাৰ টিউনটোত দুইখনে চেঞ্জেছ হৈছে। আৰু এক্সজষ্ট নোটটোৰ ফালৰ পৰা কেনেকুৱা ধৰণে চেঞ্জেছ কৰিছে বাজাজে আপোনালোকক এবাৰ শুনাই দিওঁ মাতটো মই। আপোনালোকে চাউণ্ড টিউনটো কেনেকুৱা পালে 2020 মডেলৰ আৰু 2025 মডেলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আপোনালোকে গম পালে দুইখন বাইকৰ এক্সজষ্ট নোটটো কেনেকুৱা। এখন 2020 চনৰ মডেল, 2020 চনৰ মডেলৰ এক্সজষ্ট নোটটো অলপ ডিফাৰেণ্ট হয়। ইয়াত আপোনালোকে এটা বেছি থাম্বনেইলছ নাপায়। আৰু এই 2025 মডেলৰ এক্সজষ্ট নোটটোত অলপ এটা ডিফাৰেণ্ট টাইপ অফ এক্সজষ্ট নোট আপোনালোকে শুনিবলৈ পাব। ইয়াৰ চাউণ্ড টিউনটোত বাজাজে বহুত এটা ৰিফাইন কৰিছে। ইয়াৰ এক্সজষ্ট নোটটোত চাউণ্ডটোত অলপ বেছি থাম্বনেইলছ এটা আপোনালোকে শুনিবলৈ পাব। আৰু দুইখন বাইকৰ লুক ছেম হয়, কোনো ধৰণৰ বেলেগ আপোনালোকে লুকৰ ফালৰ পৰা চেঞ্জেছ দেখিবলৈ নাপাব। এইটো চাইডৰ পৰা যদি চাই, এইটো চাইডৰ পৰা এখনো এনেধৰণে আছে। ইয়াত আপোনালোকে ফেক কাৰ্বন ফাইবাৰ এনেধৰণে টাচ দেখিবলৈ পাব। আৰু এখনতো এনেধৰণে ফেক কাৰ্বন ফাইবাৰ টাচ দেখিবলৈ পাব। আৰু ৰিয়াৰ প্ৰফাইলটো যদি চাই, ৰিয়াৰ প্ৰফাইলটো ছেম আছে। আৰু এতিয়া এখন বাইক মই চলাই চাওঁ, এখন বাইক চলাই পেলাই কেনেকুৱা পাওঁ প্ৰেক্টিকেলি, আৰু এখন বাইকৰ ছাছপেনশ্যনৰ ফালৰ পৰা কি আপডেট কৰিছে। ফ্ৰণ্টত দুখন বাইকতে টেলিস্কোপিক ছাছপেনশ্যন আছে। মেবি 2025 চনত বাজাজে এখন বাইকত আপছ এণ্ড ডাউন দিব লাগিছিল। ইয়াত বাজাজে ছাছপেনশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ চেঞ্জেছ কৰা নাই, এনেধৰণে নৰ্মেল টেলিস্কোপিক ছাছপেনশ্যন আছে। আৰু ৰিয়াৰ ছাছপেনশ্যন যদি চাই 5 ষ্টেপ এডজাষ্টেবল মন'শ্বক এডজাৰ্ভাৰ এনেধৰণে দেখিবলৈ পাব। ইয়াত দেখিছে এখনতো আছে এনেধৰণে এডজাৰ্ভাৰ, এখনতো আছে কোনো ধৰণৰ চেঞ্জেছ নাই কৰা। তাৰপিছত 2025 চনৰ এনেধৰণে বাজাজে ডিজিটেল মিটাৰ কনচোলৰ পৰা ফুল্লি ডিজিটেল মিটাৰ কনচোললৈ এনেধৰণে কনভাৰ্ট কৰা দেখিবলৈ পোৱা গৈছে। কিন্তু এখনত যদি চাই আপোনালোকে ইয়াত ছেমি ডিজিটেল মিটাৰ কনচোল এনেধৰণে দেখিবলৈ পাব। ইয়াত দেখিছে ছেমি ডিজিটেল মিটাৰ কনচোল আছে। আৰু মোৰ পাৰ্চনেলি ছেমি ডিজিটেল মিটাৰ কনচোল বেছি ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে ছেমি ডিজিটেল মিটাৰ কনচোল কমেণ্ট কৰিব নাপাহৰিব। ছেমি ডিজিটেল মিটাৰ কনচোলত যোনটো থাম্বনেইলছ ৰাইডাৰসকলৰ অনুভৱ হয়, সেইটো ফুল্লি ডিজিটেল মিটাৰ কনচোলৰ অনুভৱ নহয়। আৰু বাকী বহুত ভিডিঅ'টো দীঘল হৈ যাব। এতিয়া বাইকখন চলাই চাওঁ আৰু এখনৰ টাৰ্ণিং ৰেডিয়াছ কেনেকুৱা আৰু কেনেকুৱা ধৰণৰ এটা ৰাইডিং পজিশ্যন আৰু চিটিং পজিশ্যন পাওঁ গোটেইখিনি আপোনালোকৰ লগত ডিছকাছ কৰিম। অলৰাইট, এতিয়া মই এখন বাইক চলোৱাৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক জনাব বিচাৰিছোঁ। এতিয়া নতুনকৈ বাজাজে এখন বাইকতনো কি এনেকুৱা ইম্প্ৰুভ কৰিছে, প্ৰাইচটোৰ ফালৰ পৰা যে ইমান হাই হৈ গৈছে তাৰ কাৰণ কি মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। প্ৰাইচটোৰ ফালৰ পৰা ইমান ডাঙৰ এটা আপোনালোকে পাৰ্থক্য দেখিবলৈ পোৱাৰ মেইন কাৰণটোৱে হৈছে ইয়াত আগতে ছেমি ডিজিটেল মিটাৰ আছিল, এতিয়া ফুল্লি ডিজিটেল মিটাৰ হৈ পৰিছে। সেইটো এটা প্ৰাইচ
হাই কৰাৰ মেইন কাৰণ তাৰপিছত টায়াৰ প্ৰফাইল একেধৰণে আছে সাসপেনশন একেধৰণে আছে আৰু সিটিং পজিশন ৰাইডিং পজিশন গুটেইখিনি একেধৰণে আছে আপোনালোকে কোনো ধৰণৰ চেঞ্জেছ দেখিবলৈ নাপায় বাকি সাসপেনশনৰ কথা আপোনালোকে জানেই পালসাৰ 220F ৰ সাসপেনশন অফ ৰোডিংৰ কাৰণে পাৰফেক্ট হয় অন ৰোডৰ কাৰণে পাৰফেক্ট হয় আৰু সিটিং পজিশন ৰাইডিং পজিশনৰ কথা আপোনালোকে জানেই লেডিজ পাৰপাছৰ কাৰণে পালসাৰ 220 একদম বেষ্ট হয় পালসাৰ 220 এখন যদি কোনোবাই কিনে ঘৰখনত যদি ফিমেল পাৰসন কোনোবা থাকে আপোনালোকে আৰামত চলাই লৈ যাব পাৰিব আৰামত বহুৱাই পেলাই লৈ যাব পাৰিব কোনো ধৰণৰ প্ৰবলেমৰ ফেস কৰিবলগীয়া নহয় মই জানো মই নিজে ইমান বছৰৰ পৰা পালসাৰ 220F ৰ লগত এটেচড হৈ আছো হেতু ফালৰ পৰা মই আপোনালোকক এটা কথা আৰু জনাই দিব বিচাৰিছো আপোনালোকে পালসাৰ 220 যদি কিনিম বুলি ভাবিছে ডেফিনেটলি আপোনালোকে কিনিব পাৰে প্ৰাইসটো ফালৰ পৰা অলপ হাই হৈ গৈছে কিন্তু ইয়াত আপোনালোকে কোনো ধৰণৰ মেজৰ প্ৰবলেম ফেস কৰিবলগীয়া নহব যাতে আপোনালোকৰ সাৰ্ভিসিং কষ্ট হাই হ'ব তেনেকুৱা ধৰণৰ প্ৰবলেম ফেস নহয় আৰু বোলে পাৰ্টছৰ বহুত দাম তেনেকুৱা ধৰণৰ প্ৰবলেমৰ ফেস নহব আপোনালোকৰ কেতিয়াও তাৰ পিছত পাৰ্টছ বোলে এভেইলেবল নহব হেতু প্ৰবলেম কেতিয়াও নহয় আপোনালোকৰ আৰু বোলে আপোনালোকৰ ইঞ্জিন ৰিলেটেড কিবা ইস্যু আহিব তেনেকুৱা ধৰণৰ কোনো প্ৰবলেম নাই অলপ আপোনালোকৰ প্ৰবলেম থাকিব পালসাৰ 180 আৰু 220 চেনৰ ফালৰ পৰা আপোনালোকে যদি চেনডালক প্ৰপাৰ মেইনটেনেন্স কৰে অলপ ধুনিয়াকৈ ওয়াশ কৰি চেনডিউব টেনলিউব মাৰি থাকে তেতিয়া ধুনিয়াকে চেনডাল মেইনটেনেন্স কৰি আপোনালোকে চলাই থাকিব পাৰিব চেনৰ ফালৰ পৰা ইমান প্ৰবলেম ফেস কৰিবলগীয়া নহয় যদি আপোনালোকে চেনডালত অলপ মেইনটেনেন্স নকৰে তেতিয়া চেনৰ ফালৰ পৰা অলপ প্ৰবলেম আহিব পালসাৰত 180 আৰু 220 হেতু প্ৰবলেম থাকে চেনৰ প্ৰবলেম আৰু মেইনটেনেন্স কৰিব পাৰিলে কোনো ধৰণৰ প্ৰবলেমৰ ফেস কৰিবলগীয়া নহয় হেতু মই আপোনালোকক জনাই দিছো তাৰ পিছত ইঞ্জিন স্পেসিফিকেশন খিনি যদি মই কওঁ আপোনালোকক ইঞ্জিন স্পেসিফিকেশন সেম আছে ইঞ্জিন পাৱাৰ সেম আছে আগতেও এখন বাইক 220cc টুইন স্পাৰ্ক DTSI FI ইঞ্জিন অইল কুল লগত ইনক্লুড হৈ আছিল এতিয়াও বাজাজে হেতু ইঞ্জিন এসেম্বল কৰিছে এখন বাইকত 220cc টুইন স্পাৰ্ক DTSI FI ইঞ্জিন এতিয়াও অইল কুল আগতে অইল কুল ইঞ্জিন আছিল তাৰ পিছত মেক্স পাৱাৰৰ কথা যদি কওঁ মই এখন বাইকত 20.4 PS 8500 rpm আগতেও পাইছিল এতিয়াও আছে আৰু মেক্স টৰ্কৰ কথা যদি কওঁ 18.55 নিউটন মিটাৰ 7000 rpm টৰ্ক আগতেও পাইছিল এতিয়াও আছে পাৱাৰ ফালৰ পৰা কোনো ধৰণৰ চেঞ্জেছ দেখিবলৈ নাপায় আৰু পাৱাৰ কথা মই কৈছো যদি এটা কথা আপোনালোকক কৈ দিওঁ 2020 মডেল আৰু যদি আপোনালোকে BS4 কমপ্লেইনৰ পালসাৰ 220 খনৰ লগত কম্পেয়াৰ কৰে তাত অলপ পাৱাৰটো আপোনালোকে বেছিকৈ দেখিবলৈ হ'ব মেবি টৰ্ক আৰু BHP দুইটাতে ইনক্ৰিজ কৰিছিলে বাজাজে এতিয়া অলপ ডিক্ৰিজ কৰিছে পাৱাৰ ক্যালকুলেশনটো ম্যাক্স পাৱাৰ আৰু ম্যাক্স টৰ্কত ফালৰ পৰা এতিয়া আপোনালোকে অলপ কমকৈ BS6 যেতিয়াৰ পৰা লঞ্চ হৈছিল এতিয়াৰ ডেটলৈকে আপোনালোকে পাৱাৰ ফালৰ পৰা কোনো ধৰণৰ চেঞ্জেছ দেখিবলৈ নাপায় আগতে BS4 কেখনত পাৱাৰটো অলপ বেছি আছিল হেয়া আছিল ইঞ্জিন স্পেসিফিকেশন খিনি আপোনালোকে বুজি পালে ইঞ্জিনৰ ফালৰ পৰা বাজাজৰ কেতিয়াও আপোনালোকে প্ৰবলেমৰ ফেস কৰিবলগীয়া নহয় আগতেও লিজেন্ডাৰী পালসাৰ 220F আছিল এতিয়াও লিজেন্ডাৰী পালসাৰ 220F আছে এখন মই ভাবো মোৰ পাৰ্সোনালি অপিনিয়ন পালসাৰ 220F ৰ নিচিনা বাইক হ'বই নোৱাৰে পালসাৰ 220 যদি আপোনালোকে কিনিম বুলি ভাবিছে ডেফিনেটলি কিনিব পাৰে ফ্যামিলি পাৰপাছৰ কাৰণে একদম সুবিধাজনক হ'ব লেডিজ পাৰপাছৰ কাৰণে একদম সুবিধাজনক হ'ব কমিউটিং সেগমেন্টৰ কাৰণে একদম সুবিধাজনক হ'ব কলেজ পাৰপাছৰ কাৰণে সুবিধাজনক হ'ব অফিস পাৰপাছৰ কাৰণে সুবিধাজনক হ'ব মানে A to Z আপোনালোকে এখন বাইক ইউজ কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকে প্ৰবলেম ফেস কৰিবলগীয়া নহয় এতিয়া আহো সাসপেনশনৰ ফালে ফ্ৰন্টত আপোনালোকে এতিয়াও টেলিস্কোপিক সাসপেনশন পাব আগতেও টেলিস্কোপিক সাসপেনশন আছিল কোনো ধৰণৰ সাসপেনশনক লৈ পেলাই আপোনালোকে চেঞ্জেছ দেখিবলৈ নাপায় তাৰ পিছত ফ্ৰন্টৰ টায়াৰ সাইজ হৈছে 19-17 মানে 90 সেকশনৰ টায়াৰ সাইজ আৰু 17 ইঞ্চি হল হুইল সাইজ তাৰ পিছত ফ্ৰন্টত আপোনালোকে 280 mm ডিসপ্লে দেখিবলৈ হ'ব আৰু এতিয়া ব্ৰেকিং সিস্টেমটো ফালৰ পৰা বাজাজে ইমপ্ৰুভমেন্ট কৰিছে আপোনালোকে ইয়াত ডুৱেল চেনেল ABS পাব হেতু এটা ভাল লগা কথা আৰু সেফটি পাৰপাছৰ ফালৰ পৰা বহুত ইনক্ৰিজ হৈ পৰিছে বাইকখন ডুৱেল চেনেল ABS হোৱাৰ কাৰণে আগতে সিঙ্গল চেনেল ABS আছিল এতিয়া ডুৱেল চেনেল ABS হয় হেতু এটা মেবি প্ৰাইসটো হাই কৰাৰ মেইন ৰিজন হ'ব পাৰে ডুৱেল চেনেল ABS দিয়াটো তাৰ পিছত ফ্ৰন্টত আপোনালোকে ডুৱেল পাৰপাছ টিউবলেছ টায়াৰ পাব তাৰ পিছত আমাৰ ৰিয়াৰ সাসপেনশনৰ ফালে ইয়াত আপোনালোকে 5 স্টেপ এডজাস্টেবল মনোশক এবজৰ্ভাৰ দেখিবলৈ পাব ইয়া দেখিছে আগতে এনে ধৰণে 5 স্টেপ এডজাস্টেবল মনোশক এবজৰ্ভাৰ আছিল এতিয়া 5 স্টেপ এডজাস্টেবল মনোশক এবজৰ্ভাৰে পাব আপোনালোকে তাৰ পিছত ৰিয়াৰ টায়াৰ প্ৰফাইলৰ কথা যদি কওঁ ইয়াত আপোনালোকে 120/80 সেকশনৰ টায়াৰ পাব মানে 120/80 সেকশনৰ টায়াৰ আৰু 17 ইঞ্চিৰ হুইল ফ্ৰন্ট আৰু ৰিয়াৰ দুইটা সাইডে এসেম্বল কৰিছে বাজাজে আৰু ৰিয়াৰ ডিসপ্লে সাইজ হৈছে 230 mm আপোনালোকে ৰিয়াৰ সাইডৰ ABS দেখিবলৈ পাব মানে ডুৱেল চেনেল ABS বাইক হয় এখন আৰু এখন বাইকৰ সিট হাইট হৈছে 795 mm সিট হাইট মেবি পারফেক্ট হয় এজন মানুহৰ কাৰণে লাগিলে এজন শৰ্ট ৰাইডাৰ হওক বা লং ৰাইডাৰে হওক একদম পারফেক্ট কে এখন বাইক ৰাইড কৰিব পাৰিব তাৰ পিছত এখন বাইকৰ গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা যদি কওঁ ইয়াত আপোনালোকে 165 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স দেখিবলৈ পাব আৰু 165 mm গ্ৰাউণ্ড ক্লিয়াৰেন্স মেবি পারফেক্ট হয় অফ ৰোডিংৰ কাৰণেও ইমান আপোনালোকে বেছিকৈ অফ ৰোডিং কৰিব নোৱাৰে নৰ্মেল হৰুহুৰা অফ ৰোডিংৰ কাৰণে একদম কেপেবল হয় এখন বাইক তাৰ পিছত কাৰ্ব ওয়েটৰ কথা যদি কওঁ এখন বাইকৰ টোটাল ওয়েট হৈছে 160 kg 160 kg মেবি পারফেক্ট হয় 220 সেগমেন্ট হিচাপে চাবলৈ গলে আৰু আগতে BS4 220 কেখনত কাৰ্ব ওয়েটটো অলপ বেছি আছিল এতিয়া BS6 কেখনত
কাৰ্বৱেটটো অলপ কম তাতোতকৈ আৰু আপোনালোকে যদি জানে একজেক্ট BS4 কেখনৰ কাৰ্বৱেট কিমান মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব তাৰপিছত কাৰ্বৱেট আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স আৰু সিট হাইটক লৈ পেলাই মোৰ কোনো ধৰণৰ এখন বাইকত ক'বলগীয়া নাই দেখিছে মোৰ হাইট 5.5 হয় তথাপিও এনেকৈ গ্ৰাউণ্ডত ধুনীয়াকৈ ভৰিটো লাগি আছে একদম পাৰফেক্টকৈ আপোনালোকে ৰাইড কৰিব পাৰিব কোনো ধৰণৰ আপোনালোকে ট্ৰেফিকৰ মাজত প্ৰব্লেমৰ ফেচ কৰিবলগীয়া নহয় এতিয়া এখন বাইকৰ 2025ত প্ৰাইচটো ইমান হাই হৈ যোৱাৰ মেইন কাৰণটো মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ এয়া দেখিছে ফুল্লি ডিজিটেল মিটাৰ কনসোললৈ বাজাজে কনভাৰ্ট কৰিছে এখন বাইকক আগতে সেমি ডিজিটেল মিটাৰ কনসোল আছিল এতিয়া ফুল্লি ডিজিটেল মিটাৰলৈ এনে ধৰণে কনভাৰ্ট কৰি দিয়া দেখিবলৈ পাব আপোনালোকে আৰু এটো মিটাৰ কনসোলৰ কথা যদি মই কওঁ কল SMS এলাৰ্ট টাৰ্ন বাই টাৰ্ন GPS নেভিগেশ্যন ব্লুটুথ কানেক্টিভিটি স্পিডোমিটাৰ টেকোমিটাৰ ট্ৰিপ মিটাৰ ফিউল গেজ USB চাৰ্জিং পইণ্ট এই গোটেইখিনি ফিচাৰ ইনক্লুড হৈ থকা দেখিবলৈ পাব কিন্তু ইয়াত এটা ফিচাৰ মই কম পালোঁ এইটো মোৰ পাৰ্চনেলি মই আপোনালোকক মোৰ অপিনিয়নটো জনাই দিব বিচাৰিছোঁ ইয়াত গিয়াৰ শিফ্ট ইণ্ডিকেটৰটো বাজাজে ইনক্লুড কৰিব লাগিছিলে মেবি ইমান প্ৰাইচটো হাই কৰিছে কিন্তু ইয়াত বাজাজ গিয়াৰ শিফ্ট ইণ্ডিকেটৰ নাই ইয়াত গিয়াৰ শিফ্ট ইণ্ডিকেটৰটো দিয়া হ'লে মেবি ভাল হ'লহেঁতেন তাৰপিছত এভাৰেজ ফিউল ইকনমি এইটো ফিচাৰো আপোনালোকে ইয়াত দেখিবলৈ নাপায় এভাৰেজ ফিউল ইকনমি ফিচাৰটো ইয়াত ইনক্লুড হৈ থকা হ'লে আৰু ভাল হ'লহেঁতেন তাৰপিছত ছাৰ্ভিচ ডিউ ইণ্ডিকেটৰ এইটো বাৰু এছেম্বল হৈ আছে ইয়াত ছুইচৰ এছেম্বলিখিনি যদি মই আপোনালোকক দেখাওঁ ইয়াত দেখিছে চাৰ্জিং USB চাৰ্জিং পইণ্টটো এনেধৰণে ছাইডত এছেম্বল কৰা দেখিবলৈ পাব তাৰপিছত এইটো ছাইডৰ পৰা এনেধৰণে ছুইচৰ এছেম্বলিখিনি দেখিবলৈ পাব আৰু এই ছুইচটোৰ দ্বাৰা আপোনালোকে ব্লুটুথ কানেকশ্যন GPS নেভিগেশ্যন আৰু আপোনালোকৰ মোবাইলৰ লগত যদি কানেক্ট কৰিম বুলি ভাবে ইয়াৰ মিটাৰ কনসোলটো তেতিয়াহ'লে এই ছুইচটোৰ দ্বাৰা আপোনালোকে অপাৰেট কৰিব পাৰিব আৰু কাষ্টমাইজ কৰিব পাৰিব তাৰপিছত এইটো হৈছে টাৰ্ণ ইণ্ডিকেটৰ এইটো হৈছে হৰ্ণ পালচাৰ 220 একদম পাৰফেক্ট হয় কিয়নো ডুৱেল সাইডেড হৰ্ণ এখন বাইকত আগতেও দিছিলে এতিয়াও দিছে তাৰ কাৰণে একদম ধুনীয়া এটা লাউড সাউণ্ড আপোনালোকে শুনিবলৈ পাব তাৰপিছত পাছিং ইণ্ডিকেটৰখিনি চেঞ্জ কৰিছে দেখিছে পাছিং ইণ্ডিকেটৰটো আগলৈ কৰি দিছে এনেধৰণে তাৰপিছত যোনটো হাই ভীমৰ ছুইচ এইটো এনেধৰণে ওপৰলৈ কৰি দিছে এইটো চেঞ্জেছ হয় এটা ছুইচৰ এছেম্বলিখিনি ফালে চাব যদি চাই আপোনালোকে তাৰপিছত এইটো সাইডলৈ আহি আপোনালোকে ইঞ্জিন কিল ছুইচটো এনেধৰণে দেখিবলৈ পাব তাৰপিছত সেল্ফ ছুইচটো এইটো এনেধৰণে দেখিবলৈ পাব আৰু হেণ্ডেলৰ গ্ৰিপ এনেধৰণে এক্সিলেটৰ গ্ৰিপডাল ৰাবাৰ কটিঙত দেখিবলৈ পাব আৰু ব্ৰেক লিভাৰডালো আগৰ ধৰণে আছে তাৰপিছত ক্লাছ লিভাৰডালৰ কথা যদি কওঁ মই একদম ছফ্টে হয় বাৰু ইমান বেছিও এটা ছফ্টনেছ ফিল নাপায় কিন্তু আগতে যেনেকুৱা আছিলে তেনেকুৱাই আছে ইয়াত দেখিছে আপোনালোকে ইয়াত গিয়াৰ শিফ্ট কৰিম বুলি ভাবে একদম ছফ্ট এটা ফিল অনুভৱ কৰিব তাৰপিছত ইয়াত আৰু এটা মিছিং পইণ্ট মোৰ লাগিলে স্লিপাৰ ক্লাছ দিব লাগিছিলে আৰু কুইক শিফ্টাৰ দিব লাগিছিলে তেতিয়া আৰু অলপ বাইকখন স্মুথ হৈ পৰিলেহেঁতেন আৰু ইঞ্জিনৰ কথা কওঁতে মই আপোনালোকক এটা কথা ক'বলৈ থাকি গ'ল ইয়াত 6 স্পীড গিয়াৰ বক্স বহুত প্ৰয়োজন আছিলে ইয়াত 5 স্পীড গিয়াৰ বক্স আপোনালোকে দেখিবলৈ পাব ইয়াত দেখিছে 5 স্পীড গিয়াৰ বক্স এনেধৰণে দেখিবলৈ পাব কিন্তু ইয়াত 6 স্পীড গিয়াৰ বক্সৰ প্ৰয়োজন আছিলে বাইকখন ফুল RPMত চলাই গৈ থাকোঁতে আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব যে আৰু এটা গিয়াৰ থকা হ'লে ভাল আছিলে গাড়ীখন আৰু অলপ ফ্ৰী হ'লহেঁতেন মোৰ পাৰ্চনেলি তেনেকুৱা লাগে 5 স্পীড গিয়াৰ বক্সতকৈ ইয়াত 6 স্পীড গিয়াৰ বক্সলৈ কনভাৰ্ট কৰি দিয়া হ'লে মেবি ইয়াত স্পীডৰ ফালৰ পৰা অলপ ইম্প্ৰুভ হ'লহেঁতেন আৰু গাড়ীখন ছফ্ট হ'লহেঁতেন চলাবলৈ ভাইব্ৰেশ্যন ইমান এটা অনুভৱ নহ'লহেঁতেন এতিয়াও ভাইব্ৰেশ্যন নাই কিন্তু 6 স্পীড গিয়াৰ বক্সলৈ কনভাৰ্ট কৰি দিয়া হ'লে ভাইব্ৰেশ্যন আৰু অলপ কম হৈ গ'লহেঁতেন তাৰপিছত আপোনালোকক টেংকৰ কথা যদি কওঁ টেংকটো আগৰ ধৰণে আছে খালি এতিয়া E20 বেচিঙৰ এনেধৰণে ইঞ্জিন এছেম্বলিখিনি দেখিবলৈ পাব আৰু টেংকৰ ফিউল টেংক কেপাচিটি হৈছে 15 লিটাৰ আৰু মাইলেজ কোম্পানীয়ে ক্লেইম কৰে 40 kmpl আৰু মাইলেজৰ কথা মই যদি কওঁ ইয়াত আপোনালোকে মাইলেজটো 38-40 ডেফিনেটলি পাব আৰু মই ইমান দূৰ ৰাইড কৰিছিলোঁ তেতিয়াও মই ধুনীয়া এটা মাইলেজে পাইছোঁ মাইলেজৰ ফালৰ পৰা 220 আপোনালোকে কেতিয়াও বিট কৰিব নোৱাৰে বহুত ধুনীয়া এটা মাইলেজ দিয়ে পালচাৰ 220 আৰু 220 সেগমেণ্টত এইটো ধৰণৰ মাইলেজ যদি আপোনালোকে পায় বেলেগ ক'ৰবাত মোক কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব তাৰপিছত এতিয়া আপোনালোকক মই ফ্ৰণ্টৰ হেডলেম্পটো দেখাই দিব বিচাৰিছোঁ হেডলেম্পটো আগৰ ধৰণে আছে হেডলেম্পটোত আপোনালোকে কোনো ধৰণৰ চেঞ্জেছ দেখিবলৈ নাপায় ফ্ৰণ্টত এনেধৰণে প্ৰজেক্টৰ LED হেডলেম্প দেখিবলৈ পাব তাৰপিছত আৰু এই সাইডত এনেধৰণে হেলোজিন বাল্ব টাইপ ব্লিংকাৰ্ছ দেখিবলৈ পাব আৰু সাইডৰ ইণ্ডিকেটৰৰ কথা যদি মই কওঁ ইয়াত বাল্ব টাইপ ইণ্ডিকেটৰে দিছে আগৰ যেনেধৰণে আছিলে এতিয়াও তেনেধৰণে দেখিবলৈ পাব তাৰপিছত ৰিয়াৰ টেল ছেকশ্যনৰ ফালে আহোঁ ৰিয়াৰ টেল ছেকশ্যনটো আগৰ ধৰণে আছে ইয়াত আপোনালোকে LED টেল লেম্প পাব আৰু হেলোজিন টাৰ্ণ ইণ্ডিকেটৰ দেখিবলৈ পাব আৰু মাডগাৰ্ডখন আগৰ ধৰণে আছে কোনো ধৰণৰ চেঞ্জেছ নাই কৰা তাৰপিছত গ্ৰাফিক্সখিনি আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ গ্ৰাফিক্সটো টোটেলি চেঞ্জ কৰিছে এখন বাইকত গ্ৰাফিক্সটো একদম ফ্ৰেছ ডিজাইনত আপোনালোকলৈ অফাৰ কৰিছে বাজাজে ইয়াত দেখিছে 220 যোনটো ষ্টিকাৰিং একদম ডাঙৰ ডাঙৰকৈ এনেধৰণে মেনশ্যন কৰে হৈ আছে ৰেড কালাৰত আৰু এখন বাইক যদি আপোনালোকে ল'ম বুলি ভাবিছে গোলাঘাট শ্যাম বাজাজত এখন বাইকৰ গোটেইকেইটা কালাৰ ভেৰাইটি এভেইলেবল আছে আপোনালোকে এবাৰ ভিজিট কৰক আৰু এখন বাইক টেষ্ট ড্ৰাইভ লৈ চাওক তেতিয়া আপোনালোকে গম পাব এখন বাইকৰ পাৱাৰটো কেনেকুৱা তাৰপিছত টেংকৰ ফালে আহোঁ টেংকত এগেইন পালচাৰৰ বেটচিং তেনেধৰণে 3Dত দেখিবলৈ পাব তাৰপিছত ওপৰত 220Fৰ যোনটো ষ্টিকাৰিং তাৰ ওপৰত এনেধৰণে কাৰ্বন ফাইবাৰৰ গ্ৰাফিক্স দেখিবলৈ পাব আৰু মাডগাৰ্ডখনত ফ্ৰণ্টৰ পজিশ্যনটোত এনেধৰণে ফেক কাৰ্বন ফাইবাৰৰ টাচ দেখিবলৈ পাব আৰু হুইলতো এনেধৰণে ৰেড কালাৰৰ টাচ দেখিবলৈ পাব গ্ৰাফিক্সৰ তাৰপিছত ইঞ্জিন
ইঞ্জিন বেলি ফেনতো এনেধৰণে আপোনালোকে ৰেড কালাৰৰ টাচ দেখিবলৈ পাব গ্ৰাফিক্সৰ আৰু ইঞ্জিন কালাৰ যোনটো টোটেলি চেঞ্জ হৈ পৰিছে মেটেল ব্লেকত বাজাজে এনেধৰণে কনভাৰ্ট কৰি দিছে ইঞ্জিন কালাৰ টিউনটো আৰু ইয়াত দেখিছে বাজাজৰ লগোটো এনেধৰণে মেনশ্যন হৈ আছে ইয়াত তাৰপিছত এইটো সাইডৰ পৰা এনেধৰণে এটা লুক পাব আৰু হুইলত এনেধৰণে ৰেড কালাৰৰ গ্ৰাফিক্স দেখিবলৈ পাব আৰু কমপ্লিটলি ব্লেক কালাৰ টিউনত আপোনালোকলৈ এখন বাইক বাজাজে অফাৰ কৰিছে আৰু সাইডৰ ফেৰিঙত যদি চাই ইয়াত কাৰ্বন ফাইবাৰ এনেধৰণে টাচ দেখিবলৈ পাব ইয়াত দেখিছে তাৰপিছত ৰিয়াৰ প্ৰফাইলত এনেধৰণে মাস্কত 220F বেটচিংটো এনেধৰণে মেনশ্যন হৈ আছে আৰু 220F বেটচিংটো এনেধৰণে অলপ ডাঙৰকৈ মেনশ্যন কৰিছে তেওঁলোকে আগতে এইটো গ্ৰাফিক্স পেটাৰ্ণটো অলপ সৰু আছিল এতিয়া অলপ ডাঙৰ হৈ গৈছে আৰু এগেইন এইটো সাইডৰ পৰা এনেধৰণে এটা লুক পাব গ্ৰাফিক্স পেটাৰ্ণটো ইটো সাইডে যেনেকুৱা আছিল এইটো সাইডেও তেনেকুৱা ধৰণে আছে আৰু অইল কুল ইঞ্জিনৰ মটৰচাইকেল হয় এখন সেইটো কাৰণে এনেধৰণে অইল কুলৰ ইয়াত মেনশ্যন হৈ থকা দেখিবলৈ পাব তাৰপিছত এইটো সাইডেও এনেধৰণে ইঞ্জিন কালাৰ মেটেল ব্লেকত দেখিবলৈ পাব আৰু বেলি পেনত এনেধৰণে ৰেড কালাৰ গ্ৰাফিক্স দেখিবলৈ পাব চাইলেঞ্চাৰডাল টোটেলি মেট ব্লেকত লৈ কনভাৰ্ট কৰি দিছে বাজাজে আৰু চাইলেঞ্চাৰৰ মাতটোতো আপোনালোকক মই শুনালোঁ আপোনালোকে গম পালেই চাইলেঞ্চাৰৰ মাতটোৰ কথা তাৰপিছত চিটৰ পজিশ্যনৰ ফালে আহোঁ আপোনালোকে ইয়াত আফটাৰ মাৰ্কেটকৈ চিট কভাৰ এছেম্বল হৈ থকা দেখিবলৈ পাব আৰু ওপৰত এনেধৰণে ইলাষ্টিক দেখিবলৈ পাব এই ইলাষ্টিকডালৰ কাৰণে আপোনালোকে মোনা চোনা কিবা কিবি কেৰি কৰি লৈ যাব পাৰিব ফল্ড কৰি পেলাই তাৰপিছত এক্সেসৰিজৰ কথা মই কৈছোঁ যেতিয়া আৰু দেখাই দিওঁ আপোনালোকক ইয়াত আপোনালোকে লেডিজ ফুটৰেষ্ট এনেধৰণে এছেম্বল হৈ থকা দেখিবলৈ পাব আৰু চাৰি গাৰ্ড এনেধৰণে এছেম্বল হৈ থকা দেখিবলৈ পাব ইয়াত দেখিছে তাৰপিছত তলফাললৈ ইয়াত চেণ্টাৰ ষ্টেণ্ড আৰু এয়া হৈছে চাইড ষ্টেণ্ড কাট আউট ফিচাৰ ইয়াত ইনক্লুড হৈ আছে তাৰপিছত এয়া হৈছে লেগ গাৰ্ড এক্সেসৰিজ কমপ্লিটলি বাজাজে কাষ্টমাৰলৈ অফাৰ কৰিছে আপোনালোকে এক্সট্ৰাকৈ পে নকৰিলেও হ'ব এয়া আছিল লিজেণ্ডাৰী পালচাৰ 220Fত 2025ত কৰা বাজাজে আপডেটখিনি আৰু প্ৰাইচটো ইনক্ৰিজ হোৱাৰ কাৰণটো কি আৰু সাসপেনশন মই চলাই পেলাই কেনেকুৱা পালোঁ আৰু ইঞ্জিন থ্ৰটেল ৰেছপন্স কেনেকুৱা গোটেইখিনি মই আপোনালোকৰ লগত ডিছকাছ কৰিলোঁ আই হোপ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চাগে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু আপোনালোকৰ এটা ছাপৰ্টে মোক বহুত সহায় কৰে বহুত মোটিভ কৰে ভিডিঅ'বিলাক বনাবলৈ তেতিয়াহ'লে আপোনালোকে ছাপৰ্ট কৰি দিব মোৰ চেনেলটোত আৰু অলপ গ্ৰ' হ'বলৈ আৰু এটা ধুনীয়া কমেণ্ট লিখি থৈ যাব কমেণ্ট বক্সত তাৰপিছত আকৌ লগ পাম তেতিয়াহ'লে কোনোবা এখন বাইক বা স্কুটিৰ সৈতে নেক্সট এটা ভিডিঅ'ত ৰাইড ছেফ ৰাইড হাৰ্ড বাই বাই